নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বহুতো বন্ধুসকলে মোক ইমেইলত মেছেজ কৰিছিলে যে দাদা ইউ পিৰ লিষ্টটো আমাক লাগে, গতিকে আপাৰ প্ৰাইমাৰী যোনটো লিষ্ট আৰু সেই অনুপাতে আপোনালোকক ডিষ্ট্ৰিক্ট ৱাইজো আপোনালোকক জনাই দিব বিচাৰিছোঁ। কেনেধৰণৰ কাট অফ গৈছিলে সেই সম্পৰ্কে জনাই দিম। আৰু এইটো আপোনাৰ বেছি পুৰণি লিষ্ট নহয়, 4500 যোনটো LPUP টিচাৰ ভেকেঞ্চিৰ মেৰিট লিষ্ট ওলাই গৈছে আৰু সেইটোৰ কাট অফ হয়। গতিকে চাই ল'ব এতিয়া কোন ডিষ্ট্ৰিক্টত কেনেধৰণৰ মানে কাট অফ এনালাইচিছ গৈছে। গতিকে আহক আৰম্ভ কৰোঁ। ইয়াত পোনপ্ৰথমে আপোনালোকে বৰপেটা ডিষ্ট্ৰিক্টত চাব পাৰিছে। এটা 64 গৈছিলে, 64 পইণ্ট ছামথিং গৈছিলে আপোনাৰ OBCৰ ক্ষেত্ৰত, আৰু UR ক্ষেত্ৰত 68 পইণ্ট ছামথিং গৈছিলে, আৰু আপোনাৰ SCৰ ক্ষেত্ৰত 64 ছামথিং গৈছিলে। বিশ্বনাথতো ছেইম আপোনালোকৰ চাব পাৰিছে, আৰু ইয়াতো 68 পইণ্ট ছামথিঙেই গৈছিলে। আৰু দৰঙতো আপোনালোকে চাব পাৰিছে, চব ছেমে আছে। আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বটটো ধুনীয়াকৈ মাৰি লওক আৰু ধুনীয়াকৈ আপোনালোকে চাই ল'ব পাৰিব। কাট অফ কম বুলি ক'লে আপোনালোকৰ এনেকুৱা কিছুমান ডিষ্ট্ৰিক্ট নায়েই যে কাট অফ কম গৈছে। মেক্সিমাম ডিষ্ট্ৰিক্টত মই চাইছোঁ কাট অফ ৰেংকটো অলপ বেছিয়ে গৈছে। গতিকে সেই অনুপাতে আপোনালোকৰ চাই ল'ব অলপ। খালি আপোনাৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত অলপমান কম গৈছিলে, আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত চাব পাৰিছে। অলপ স্ক্ৰল কৰি দিছোঁ, ভালকৈ চাই ল'ব। এইটো আপোনাৰ হিন্দী টিচাৰৰ ক্ষেত্ৰত, বাংলা মিডিয়ামৰ ক্ষেত্ৰতো আছিলে। ধুনীয়াকৈ আপোনালোকে বস্তুবোৰ এটা এটা কাম কৰিব, ধুনীয়াকৈ আপোনালোকে স্ক্ৰীনশ্বটটো মাৰি লওক আৰু স্ক্ৰীনশ্বটটো মাৰি পেলাই আপোনালোকে ধুনীয়াকৈ চাই ল'ব এবাৰ। কিবা প্ৰব্লেম পালে জনাব, মই নিশ্চয় আপোনালোকৰ হেল্প কৰিম। ঠিক আছে বন্ধুসকল, গতিকে ভালকৈ চাই লওক যে কাট অফ কেনেধৰণৰ গৈছে। বহুত এটা হাই পাৰ্চেণ্টেজ গৈছে বুলি ক'ব পাৰি ইয়াৰ ক্ষেত্ৰত। ঠিক আছে, গতিকে চাব পাৰিছে যে কাট অফ ৰেংকটো কেনেধৰণৰ গৈছিলে আপোনালোকৰ। বেংগলীৰ ক্ষেত্ৰত আপোনালোকৰ 59 পইণ্ট ছামথিং গৈছিলে, আৰু বাকীবোৰৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে কাট অফ ৰেংকটো মানে কমা নাই, অলপ ধৰি লওক 65 প্লাছেই আছে মেক্সিমামৰ ক্ষেত্ৰত। গতিকে এইটোৱে আছিলে আপোনালোকৰ UPৰ মেৰিট লিষ্ট। গতিকে যদি ভাবিছে 2026ত আপোনালোকৰ গভৰ্ণমেণ্ট জব ল'ম বুলি, তেন্তে আপোনালোকৰ পাৰ্চেণ্টেজ ৰেংকটো অলপ ভাল হ'ব লাগিব। তেতিয়া মানে কি হয়, আপোনাৰ পোৱা চান্সেছটো বাঢ়ি যায়। ঠিক আছে, ইমানকৈ সামৰি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম। ধন্যবাদ।